পানীবোৰ চাফা ৰাখে, বহুত চাফা। সল্টেড ৱাটাৰ বহুত চাফা আৰু বহুত পাথৰ দলিয়াতে ফোনটো গৈ পেলাই লেকত সোমাই গ'লগৈ। অৱস্থাটো এইটো। ফোনটো আৰু অন হৈছে, কিন্তু মাইকটো ক'ব নোৱাৰি কি হ'ব। মাইকটো পানীত সোমাই গুচি গ'ল। এতিয়া ইয়াত দেখুৱাই আছে 5G, কিন্তু নেটটো পোৱা নাই। অলপ দেৰি হয়তো শুকুৱাব লাগিব। মোৰ ফোনটো পৰিলে পেংগঙত। এতিয়া বতাহটো বেছি শুনিব, কাৰণ মাইকটো বেয়া হৈ গ'ল। মাইকটো ফোনৰ লগতে আছিলে। ফোনটোতো বাৰু পানীত সোমালে বিশেষ একো নহয়, কিন্তু মাইকটো ৱাটাৰপ্ৰুফ নাছিলে, মাইকটো বেয়া হৈ গ'ল। এতিয়া এনেকেই ব্লগিং কৰিব লাগিব। পেংগং চালোঁ, ফটো চটো তুলিলোঁ, অলপ দেৰি স্পেণ্ড কৰিলোঁ। এতিয়া আমি যাওঁ গাড়ীলৈ। গাড়ীখনো বহুত দূৰত ৰাখি থোৱা আছে। গাড়ীখনৰ 2 কপি ফটো তোলোঁ মেমৰিজ হিচাপত, কাৰণ ইমান দূৰলৈ গাড়ীখন লৈ আহিছোঁ। কাৰণ অসমৰ পৰা ইয়ালৈ গাড়ী এখন চলাই অহাটোৱে বহুত ডাঙৰ কথা। একচুৱেলি ডাঙৰ কথা নহয়, আমাৰ মানুহে বহুত ডাঙৰ কথা বুলি ভাবে, কিন্তু ইমান টানো নহয়। অকণমান চ'ৰ্চবিলাক জানিলে, ৰাস্তাৰ বিষয়ে অকণমান নলেজ থাকিলে একো প্ৰব্লেম নহয়। এইবিলাক স্কুটাৰ্ছ, ইয়াতো ফটো তুলিব পাৰে, পেইড হয়, আমি নুতুলোঁ। আমি অকণমান দেৰি এটা ভিউ পইণ্টত ৰখিলোঁ। ইয়াত শ্বাহৰুখ খানৰ এখন চিনেমা শ্বুটিং হৈছিলে, জব তক হে জান। সেই শ্বুটিঙৰ জেগাত দুখনমান ৰেষ্টুৰেণ্ট আছে, এনেকুৱা সৰু সৰু কফি শ্বপ। তাতে কফি চফি খালোঁ, অকণমান দেৰি ৰখিলোঁ। সৰু নদী এখন আছে কিনাৰেদি, সৰু ঝৰ্ণা এটা আছে, সেইখিনিতে অলপ ৰৈ পেলাই আমি কফি চফি খাই পেলাই এতিয়া আকৌ যাবলৈ ওলাইছোঁ। জেগা টুকুৰা কিন্তু বিৰাট ধুনীয়া। ইমান ধুনীয়া লাগিছে জেগা টুকুৰা, শুকান যদিও। আহি আমি পালোহি চাংলা টপ। এইটো খাৰডুংলাতকৈ অলপহে চাপৰ, 17,688 ফিট। ঠাণ্ডাটো আছে অলপ, ঠাণ্ডাটো থকাৰ মেইন কাৰণটো হাইটটোতো আছেই, আৰু এইটো চব গ্লেচিয়াৰ, একদম ওচৰতে আছে গ্লেচিয়াৰটো। ইমান হাইটত অলপ খোজকাঢ়ি দিলেই মানে ব্ৰিথিঙত প্ৰব্লেম হৈ যায়, উশাহ চুটি হৈ যায়। এতিয়া আমি ৰেগুলাৰ কাম কৰি থকা মানুহ, হাৰ্ডৱৰ্কে কৰোঁ মেক্সিমাম, কিন্তু ইয়াত আমাৰ ফাটি গৈছে। অকণমান খোজকাঢ়িছিলোঁ, খুব বেছি 10-15 মিটাৰ নৰ্মেলি খোজকাঢ়ি দিলেই উশাহটো চুটি হৈ যায়। কেনেকুৱা লাগিছে? মজা মজা ন? উশাহ বন্ধ হৈ গৈছে। আমি সোনকালে ইয়াৰ পৰা ওলাওঁ। গ্লেচিয়াৰৰ পিনে ৰাস্তা আছে, গ্লেচিয়াৰটো ৰাস্তাত মেবি পাই যাব লাগে, পালেতো দেখুৱাম আপোনালোকক। আমি পালোহি কাৰু, জেগাটুকুৰাৰ নাম কাৰু মানে এইটো যিটো মানালী লে হাইৱে হয় সেইটোত পৰে। মানালীলৈ এইটো ৰাস্তাত আমি যাব লাগিব, আৰু আমি পেংগং লেকৰ পৰা অহাৰ কাৰণে আমি সেই কাৰুত আহি পেলাই ওলালোহি। ইয়াৰ পৰা যদি আমি বেক হৈ যাওঁ তেতিয়া লেহ পাম আগলৈ, এতিয়া যদি চিধা এনেকৈ গুচি যাওঁ তেতিয়া আমি পাম মানালী। এতিয়া আমিতো অলৰেডি লেহৰ পৰা ওলাই আহিলোৱে, আমি লেহ নাযাওঁ, এতিয়া আমি যাম মানালী। কিন্তু আজিতো মানালী গৈ নাপাওঁগৈ, কিমান দূৰ গৈ পাওঁ চাওঁ, কাৰণ সময়ো বহুত দেৰি হৈ গ'ল, 3টা বাজিবলৈ হ'ল, 2টা পচপন হৈ আছে। এতিয়া পাইছোঁহি আমি কাৰু, চাওঁ কিমান দূৰ পাওঁগৈ। লেহ মানালী হাইৱে।
কিমান ধুনীয়াকৈ বনাইছে। মানালী 407 কিলোমিটাৰ, 407 কিলোমিটাৰ। মে বি আমি 400 গৈ পামগৈ 200 কিলোমিটাৰ যদি ৰাস্তা এনেকুৱা হয়। বাকী হাই মাউণ্টেইন পাছো পাম। যদি মাউণ্টেইন পাছখিনি ৰাস্তা ভাল থাকে তেতিয়াতো আমি সোনকালে পাই যাম। চেষ্টা কৰিম 400 পাবলৈ। যদি নাপাওঁ তেতিয়া আমি চাব লাগিব সন্ধিয়া আগে আগে কোনোবা এটা ভাল জেগা চাই তাত থাকিবলৈ। সময় হৈছে আবেলি 5:35। আমি পাইছোঁহি টাংলাংলা পাছ। এইটো লেহ মানালী ৰোডতে আছে। ইয়াৰ হাইট হৈছে 17,482 ফিট। বাহিৰত বহুত বেছি ঠাণ্ডা। টেম্পাৰেচাৰ মাৰি আছে 5 ডিগ্ৰী টেম্পাৰেচাৰ মাৰি আছে। এইটো হৈ গ'ল টাংলাংলা পাছ, 17,482 ফিট। আমাৰ লগত থকা যিখন গাড়ী আছিলে চুইফ্টখন, মামুদে মই আগবাঢ়ি গুচি আহিলোঁ। সিহঁতে কিন্তু পিছ পৰি গ'ল। বহুত বেছি ঠাণ্ডা পৰি আছে ইয়াত। সোনকালে ইয়াৰ পৰা ওলাব লাগে এইটো হাইটৰ পৰা। গাড়ীৰ ভিতৰৰ পৰাই ভিউটো দেখুৱাই দিছোঁ আৰু বাহিৰলৈ ওলাবলৈ সাহস হোৱা নাই, মানে ইমানেই ঠাণ্ডা। বতাহটো বৰ বেলেগ বতাহ এটা মাৰি আছে। ৰাস্তাত বৰফো পাইছোঁ কেইবা জেগাতো। টাংলাংলা পাছত নানামো বুলি ভাবিলোঁ। আপোনালোককো গাড়ীৰ ভিতৰৰ পৰাই গোটেই ভিউখিনি দিলোঁ। কিন্তু পিছতে জয়দা আহি পালেহি। জয়দা আহি পাই পেলাই পূৰা গালি পাৰিছে যে জেকেটটো পিন্ধি পেলাই নামি আহ, একবাৰ ফটো চটো তোল, ভিউটো চা, এনজয় কৰ। সেইকাৰণে আকৌ বাহিৰলৈ গৈ পেলাই দুটা ফটোও তুলিলোঁ। 5 মিনিট ৰখিলোঁ। হাইটৰ কাৰণে অকণমান টেনশ্যন এটা হৈছিলোঁ, কিন্তু ইমান দিগদাৰ নহ'লে বাৰু। এতিয়া টাংলাংলাৰ পৰা আমি ওলালোঁ আকৌ মানালী ৰুটৰ দিশে। কিমান দূৰ পাওঁ কোনো ঠিক নাই, চাই লওঁ। বেলি ডুবিলে আমি আমাৰ যাত্ৰা সামৰিম আৰু। অলপ অলপ সেউজীয়া দেখিছোঁ আৰু ঘাঁহ পাহাৰবিলাকত, অলপ ঘাঁহ কোনোবা এটা দুটা পাহাৰত আহিছে আৰু সেইবিলাক ভেড়া চৰি আছে। অলপ ঘাঁহ আছে কাৰণে ঘাঁহ খাবলৈ মানে ভেড়াখিনি আহিছে এই পাহাৰটোলৈ। ৰাতিপুৱা বাজিছে 7টা। কালি ৰাতি ৰুম বিচাৰি এটা পালোঁ। ৰুম থাকিলোঁ। ইমান সুবিধাজনক নহয় যদিও ৰাস্তাটো বেয়া কাৰণে ইয়াতে থাকিলোঁ। অল্টিটিউডটো বহুত বেছি। এতিয়া 7টা বাজিছে। 7টা বাজোতে চক -1ত আছে। -1ত আছে। ৰাতি মানে বৰ বেলেগ ঠাণ্ডা এটা লাগিলে। উপায় নাই, তথাপিতো শুলোঁ। এই আধা ঘণ্টা 10 মিনিট 15 মিনিট তেনেকৈ টোপনি যায়, আকৌ সাৰ পাওঁ। এতিয়া আমি সেইকাৰণে 7টা বজাতে আমি ওলাই যাওঁ বুলি ভাবিছোঁ ইয়াৰ পৰা। কাৰণ ইয়াৰ পৰা 400লৈকে অলপ বেয়া ৰাস্তা আছে। 400ৰ পৰা আকৌ মানালীলৈকে ভাল ৰাস্তা, হাইৱে পাই যাম। হোটেল অ'নাৰেও ক'লে যে সোনকালে ওলাই যাব লাগে, তেতিয়া আপোনাৰ ট্ৰাকবিলাক নাপায়। ট্ৰাকৰ জাম যদি নাপায় আপোনালোকে বেয়া ৰাস্তাটোত আৰামত ওলাই গুচি যাব পাৰে। সেইকাৰণে আমিও সোনকালে ওলাই যাবলৈ ওলালোঁ। এতিয়া বাজিছে 8টা। আমি য'ত হোটেলত আছিলোঁ তাৰ পৰা প্ৰায় 15 কিলোমিটাৰ ওলাই আহিলোঁ। ইমানেই ঠাণ্ডা। এতিয়া -3 হৈ গৈছে আৰু দুটা পাছ পাৰ হ'বলৈ আছেই। 12 পাছ আৰু এটা পাছ, সেইকেইটা পাৰ হ'বলৈ আছেই। ৰাস্তাৰ কিনাৰে
নদী, সৰু নদী এখন আছে, নদীখন মাজে মাজে আইচ হৈ গৈছে, ৰাস্তা কিনাৰতো বৰফ পৰি আছে। -3 দেখুৱাই আছে, গাড়ীয়ে চিগনেল দি আছে, আগত আইচ আছে বুলি দেখুৱাই আছে। আমাক সোনকালে ওলাই আহিবলৈ ক'লে কাৰণে আমি অলপ সোনকালে ওলাই আহিছো। 7:30 বজাতে আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিলো ৰাতিপুৱা, কাৰণ ইমান ঠাণ্ডাত। এতিয়া আমি য'ত আছিলো 15,280 ফুট, মানে আমাৰ নৰ্থ ইষ্টত অৰুণাচলত চবতকে যিটো হাই পাছ আছে, যিটো বুমলা পাছ বুলি কয়, ইণ্ডো চাইনা বৰ্ডাৰ, বুমলা পাছৰ হাইট হৈ গ'ল 15,300। আৰু তাত সন্ধিয়া 5টা বজাৰ পিছত চিভিলিয়ান থাকিবলৈ নিদিয়ে, অকল আৰ্মিহে থাকে। 5টা বজাৰ আগতে কমপ্লিট বন্ধ কৰি দিয়ে। ইয়াত তেনেকুৱা নহয়, ইয়াত মানুহ অহা যোৱা কৰিয়ে থাকে। কিন্তু পাহাৰত ৰাতি গাড়ী চলোৱাটো বহুত ৰিস্কি হয়, কাৰণ বহুত দূৰ একো নাপায়। এতিয়া আমি যিটুকুৰা জেগাত আছিলো তাৰ পৰা প্ৰায় 180 কিলোমিটাৰ কৈছে পেট্ৰল পাম্প নাই, 180 কিলোমিটাৰ। ভিডিঅ'টো আজি অলপ বেছি দীঘলীয়া হ'ব, কাৰণ আমি পেংগঙৰ পৰা আহিয়ে আছো, এতিয়ালৈকে মানালী পোৱাগে নাই। মই ভাবিছো কি 2টা ব্লগ নবনাই মই এটা ব্লগতে মানালীলৈকে মানে ব্লগটো দেখুৱাই দিম আপোনালোকক। মাজত দেখুৱাবলগীয়া জেগা ধেৰ আছে, অকণমান ব্লগটো দীঘলীয়া হ'ব, অকণমান ধৈৰ্য ধৰি আপোনালোকে চালেই হ'ল আৰু। আমি পালোহি নাকেলা পাছ, 15,547 ফিটত। চাওক কেনেকৈ এইবিলাক বনাই থোৱা আছে, পাথৰবিলাক। আমিও বনাম বুলি ভাবিছোঁ। মজা, বঢ়িয়া। মোৰ হৈ এটা বনাই দিয়া। বঢ়িয়া বঢ়িয়া। আমি এতিয়া পালোহি গাটালোপৰ বিখ্যাত ঘোষ টেম্পুলত। এই বাটেৰে অহা যোৱা কৰোঁতে মানুহে পানী বটল ইয়াত দি থৈ যায়। আমিও দিম, জয়দাই দিম বুলি ভাবিছে পানী বটল এটা। দি দিয়া যায়, এই তাত অকণ আগলৈ গৈ পেলাই দিয়া। ভিতৰলৈ যা। নালাগে, হ'ব, এইখিনিতে দি দে, ওপৰতে থৈ দে। এই গাটালোপৰ বিষয়ে মই আপোনালোকক সবিশেষ পিছত জনাম ভিডিঅ'টো, কাৰণ এতিয়া ভিডিঅ'ত যদি জনাবলৈ হয় ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব। এতিয়া বাজিছে 10:15। আমি আহি পালোহি চাৰ্চু। ইয়াৰ পৰা মানালী পাবলৈ আৰু 175 কিলোমিটাৰ আছে। একচুৱেলি মানালী হৈ পেলাই যোনে চাৰ্কিট পূৰা কৰে, মানালী হৈ পেলাই লেহ হৈ শ্ৰীনগৰ হৈ পেলাই ঘূৰি পেলাই যিটো চাৰ্কিট পূৰা কৰে, মানালী হৈ প্ৰথম চাৰ্চুতে ৰখে। 175 কিলোমিটাৰ প্ৰথম জাৰ্ণি, ফাৰ্ষ্ট ডে জাৰ্ণি কৰে। আমি কিন্তু উল্টা চাৰ্কিট ঘূৰাৰ কাৰণে আমি আজি এতিয়া চাৰ্চু পাই গ'লোহি 10:15 ৰাতিপুৱা। পাঙৰ পৰা ওলাইছিলোঁ 8টা বজাত, 10:15 আহি পেলাই ইয়াত পাই গ'লোহি। এতিয়া চাৰ্চুৰ পৰা কফি চফি খাওঁ, মেগী চেগী খাওঁ, খাই পেলাই আমি ওলাই দিওঁ মানালীলৈ। আমি লাডাখ ৰিজন ওলাই জাষ্ট আমি হিমাচল সোমাইছোঁ। চেকপোষ্টত আমি এণ্ট্ৰি কৰিলোঁ। গাড়ীৰ পৰা নামিবলগীয়া হোৱা নাই, তেওঁলোকে নাম্বাৰ নোট কৰিছে।
আমি পালোহি বাৰালাচ্ছা টপ 16,040 ফিট একদম মুকলি জেগা টপটো বহুত দূৰলৈকে মুকলি ৰাস্তাও ধুনীয়া ফটো চটো মাৰিলো এতিয়া আকৌ মানালীলৈ ওলাইছো ইমান সেউজীয়া দেখি পেলাই এতিয়া মনটো ভাল লাগিছে ইমান ডাঙৰ ডাঙৰ গছ দেখি আহি পালো আমি ৰোহতাঙৰ বিখ্যাত অটল টানেল আধা কিলোমিটাৰ আছে অটল টানেললৈ meters, turn right to stay on National Highway. এইটো হৈ গ'ল অটল টানেল ৰোহতাং হিমাচল প্ৰদেশ ৰোহতাঙৰ বিখ্যাত অটল টানেল প্ৰথমতে আগতে পাছ আছিলে ৰোহতাং এতিয়া তলেদি টানেল বনাই দিলে আপোনালোকে হয়তো আগতে শুনিছেও অটল টানেল বুলি এইটোৱে সেই অটল টানেল বিখ্যাত আগতে ময়ো শুনিহে আছিলোঁ আজিহে অটল টানেলত আহিবলৈ সৌভাগ্য হৈছে মোৰ প্ৰায় 8 কিলোমিটাৰ আমি অটল টানেলৰ ভিতৰত থকাৰ পিছত এতিয়া আমি শেষ ভাগ পাইছোঁহি যদি আগত ৰ'বলৈ জেগা থাকে ৰৈ পেলাই আপোনালোককো দেখুৱাম আমিও চাম অটল টানেল পাৰ হৈ আমি ৰখিলোঁ ফটো চটো তুলিলোঁ এখন গেট টানেলটো সেই আগত আছে এইখন মেইন গেটখন এণ্ট্ৰেঞ্চৰ গেটখন বাকী ইয়াত বেৰিকেড লগাই থোৱা আছে দুটা পাৰ্টত এতিয়া আমি ওলাওঁ মানালীলৈ ৰুম চুম বুক কৰি থোৱা আছে মানালী ৰুম চুম বুক কৰি থৈছোঁ মানালীলৈ ওলাওঁ মানালী 9 কিলোমিটাৰ কুল্লু 50 কিলোমিটাৰ আৰু 9 কিলোমিটাৰ আছে লাষ্ট টাইম মই ইয়ালৈকে আহিছিলোঁ চলাং ভেলীলৈকে মানালীত আছিলোঁ লাষ্ট টাইম মানে এই বছৰৰে ফেব্ৰুৱাৰীত আহিছিলোঁ ফুৰিবলৈ কিন্তু একচুৱেলি লাডাখ যাবলৈকে আহিছিলোঁ সঁচা কথা ক'বলৈ গ'লে কিন্তু মোৰ ছিজনটো বেয়া হ'ল আৰু তেতিয়া মই জনাও নাছিলোঁ বৰ বিশেষ কথা ৰাস্তা কথা সেইকাৰণে ফেব্ৰুৱাৰীত ওলাই আহিলোঁ আৰু এতিয়া আপোনালোকক দেখুওৱা যিটো অটল টানেল আছিলে অটল টানেলটো তেতিয়ালৈ অলৰেডি বন্ধ হৈ গৈছিলে মই 14 ফেব্ৰুৱাৰী 2024 ওলাই আহিছিলোঁ ঘৰৰ পৰা ইয়াত আহি পাওঁতে 4 দিন লাগিলে গাড়ী লৈ আহিছিলোঁ কিন্তু অটল টানেল বন্ধ হোৱাৰ কাৰণে হিমাচলৰ কেইটামান জেগাই মই ফুৰি পেলাই আকৌ ৰিটাৰ্ণ হৈ গুচি গ'লোঁ এতিয়া বাকী গোটেইখিনি কথা জানি পেলাই লাষ্ট এতিয়া আপোনালোকে দেখিছে এইটো ট্ৰিপ আমি কমপ্লিট কৰিছোঁ আমি মানালী পালোহি এতিয়ালৈকে সোমোৱা নাই আমি হাইৱেতে আছোঁ আমি সোমাই গ'লোঁ মানালী এতিয়া বাজিছে 6টা সন্ধিয়া ওৱান ৱে হৈ থাকে সেইকাৰণে আমি বাহিৰ চাইড দি আহিবলগীয়া হৈছে মানালী টাউনলৈ উঠা দুটা ৰাস্তা আছে হাইৱেৰ পৰা আমি সেকেন্ড ৰাস্তাটোৱে আহিছোঁ এটা সাৰ্কুল ঘূৰি আকৌ আমি আহিব লাগিব এতিয়া Onto Model Town Road, then turn right onto Gurudwara Road. মানালী হোটেল ৰুম আহি পেলাই পালোহি
ফ্ৰেছ ট্ৰেছ হ'লোঁ। এতিয়া অলপ ওলাই যাওঁ, ওলাই গৈ পেলাই খানা চানা খাওঁগৈ বাহিৰতে। বাকী ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ গৈছে আৰু দীঘলীয়া নকৰোঁ। আজিৰ ব্লগটো মই ইয়াতে সামৰিছোঁ। এনেদৰে আগলৈ আৰু ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।